बिफाननि मोनसे गेदेर जाफुंसारनाय आइन बेरेखा हाग्रा दानफायनो थांग्रा सुबुंफोरा फरेस्ट बिफाननि आखायाव गासै सा 130निबो बांसिन आइन बेरेखा हाग्रा दानफायनो थांग्रा सुबुंफोरा फरेस्ट बिफाननि आखायाव नंगौ सिकनाझार नेशनेल पार्कआव आइन बेरेखायै हाग्रा दानफायनो थांनाय गासै सा 130निबो बांसिन सुबुंफोरखौ फरेस्ट बिफाना हमनो हादों। आइन बेरेखायै हाग्रा दानफायनो थांनाय गासै सा 130निबो बांसिन सुबुंफोरखौ फरेस्ट बिफाना हमनो हादों। सिकनाझार नेशनेल पार्कआव गोबां सुबुंफोरा आइन बेरेखायै हाग्रा दानफायनो थांदोंमोन। नाथाय फरेस्ट बिफाननि गोख्रों सिग्रोमनायाव आइन बेरेखायै हाग्रा दानफायनो थांग्रा सुबुंफोरखौ हमनो हायो। কিছুদিনৰ পৰা গম পাইছো যে যেতিয়া চিকনাঝাৰক নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হ'ল কিছুমান দুঃচক্ৰই উচতনিমূলক কিছুমান কাম কৰাই আছে কিছুমান মানুহক আৰু সেইকাৰণে জংগলবোৰ সিহঁতে কাটি তেওঁলোকে ভাবিছিল নিশ্চয় যে আমি জংগলখিনি যদি সাফ কৰি লওঁ তাত আমি বসবাস কৰিব পাৰিম, কিন্তু আমি ফৰেষ্টৰ পৰা এইটো হ'বলৈ নিদিওঁ। যেতিয়া এনেকুৱা ধৰণৰ কিছুমান ঘটনা হয় বা এনেকুৱা ধৰণৰ এনক্ৰোচমেণ্ট দেখা পোৱা যায় লগে লগে আমি একশ্যন লওঁ আৰু তাৰেই পৰিণতি আজিও 131জন আমি মানুহক ডিটেইন কৰি ৰাখিছো। এতিয়া তেওঁলোকক সোধা পোছা কৰা হৈছে, ষ্টেটমেণ্ট লোৱা হৈছে, কিন্তু আমি গম পালো যে তাৰ মাজত কিছুমান কালপ্ৰিট আছে। আমি অনুসন্ধান কৰি আছো আৰু তেওঁলোকৰ মাজৰ পৰাও যিখিনি এই কামটো কৰিবলৈ কিছুমানক বাধ্য কৰাইছে তেওঁলোকক আমি নিশ্চয় বিভাগীয় নীতি নিয়ম অনুসৰি তেওঁলোকক শাস্তি দিয়া ব্যৱস্থা কৰিব লাগিব। বিশেষকৈ গম পোৱা মতে চিৰাং ডিষ্ট্ৰিক্টৰ বহুত কেইজন আছে, তাৰপিছত বঙাইগাঁও, ভয়াপুৰী, ওদালগুৰি, হুগ্ৰাজুলি আৰু শোণিতপুৰ আদিৰ পৰা তেওঁলোক আহিছে আৰু নিশ্চয় কোনোবা দালাল চক্ৰ থাকিব, নহ'লে ইমান দূৰৰ পৰা মানুহে কেনেকৈ গম পাব যে ইয়াত আহিলে জংঘল চাফা কৰি আমি থাকিব পাৰিম। নিশ্চয় ইয়াত কিছুমান দুষ্ট চক্ৰ লুকাই আছে আৰু আমি অনুসন্ধান চলাই আছো আৰু চলামো, কাৰণ এতিয়াইতো সকলো কথা ক'ব নোৱাৰিম। আমি গম পাই যাম যে ভৱিষ্যতে একচুৱেলি কোনে প্ৰৰোচনা দি তেওঁলোকক কৰি আছে। এইটোৱে কথা যে তেওঁলোকে ভাবিছে যে ৰাষ্ট্ৰীয় উদ্যানখন যিহেতু ডিক্লেয়াৰ হ'ল, এতিয়া নটিফিকেশ্যন হ'বলৈ বাকী আছে, তো তেওঁলোকে ভাবিছে যে তাৰ আগতে যদি আমি ইয়াত বসবাস কৰি ল'ব পাৰোঁ এদিন আমি ইয়াৰ ৰাইট ক্লেইম কৰিব বিচাৰিম, সেইটো ভাবিছে। আৰু নিশ্চয় কোনোবাই তেওঁলোকক কৈছে যে তহঁতে ইয়াত জংঘল কাটি সোমাই থাক, তোমালোকে ৰাইট ক্লেইম কৰিব পাৰিবা, এনেকুৱা ধৰণৰ। বিশেষকৈ ৰাইট নম্বৰ 7, 8 সেইখিনিতে কৰিছে আৰু 6টো আছে অলপ, ৰাইট নম্বৰ 6, 7, 8 চাইডতে কৰিছে। আমি ডিটেইন কৰাৰ পিছত আমি বিভাগীয় নীতি নিয়ম অনুসাৰে কোন মেইন কালপ্ৰিট হয় সেইটো জানি লৈ তেওঁলোকক বিহিত ব্যৱস্থা ল'ম। এতিয়া নাই, আমিতো মাজে সময়ে ইজেকশ্যন কৰিয়ে থাকোঁ। নতুন ফ্ৰেছ এনক্ৰোচমেণ্ট দেখিলে আমি সেইবোৰ ভাঙি চিঙি পেলাই দিওঁ। আৰু এতিয়াও যদি জংঘলত এনেকৈ প্লাষ্টিকৰ মানে টেম্পৰাৰী তেওঁলোকে বনাই লয় কেম্প কৰিবৰ কাৰণে, সেইবোৰ আমি ডেষ্ট্ৰয় কৰি দিওঁ। এওঁলোকেই হয় এইবোৰ, আৰু কোনো তিনিশৰ হেৰি নাই, তেওঁলোকে নিজে কৰা এইবোৰ। যিখিনি তেওঁলোকে জংঘল চাফা কৰি আছিল তেওঁলোক গোটেইবোৰকে উঠাই অনা হৈছে। নিশ্চয় থাকিব, নহ'লে কেনেকৈ আহিব। আৰু ইয়াতো তেওঁলোকৰ কোনোবা থাকিব পাৰে নিজৰে চিৰাং চাইডত, তাত আহি বসবাস কৰিছে, এদিনেইতো এনেকৈ জংঘলত নোসোমাই, নিশ্চয় কিছুমান প্লেনিং কৰিয়ে সোমাইছে তেওঁলোকে। সেইকাৰণে আমি যিমান ব্যৱস্থা ল'ব লাগে ল'ম জংঘলখন বচাবলৈ। আমি উচ্ছেদ কৰিয়ে দিওঁ, টেম্পৰাৰী যিখিনি আছে আমি দেখাৰ লগে লগে উচ্ছেদ কৰি দিওঁ। আক্ৰমণৰ বলি হ'ব লগা হয় নেকি? হয়, আমাৰ বিভাগৰ মানুহবিলাকক তেওঁলোকে আক্ৰমণ কৰিবলৈ বিচাৰে, কেতিয়াবা ঘেৰাও কৰি লয়। তেওঁলোকে ডিউটিৰ সময়ত বহুত অসুবিধাৰ সৃষ্টি হয় কেতিয়াবা এওঁলোকৰ, কাৰণ তেওঁলোকে আমাৰ ষ্টাফ যদি ধৰক 10জন বা 15জন থাকে, তেওঁলোকতো একেলগে 100জন থাকে, তো আমাৰো ভয় অলপ থাকে ষ্টাফবোৰৰ। তথাপিও আমাৰ ষ্টাফবোৰে সাধ্য অনুযায়ী যিমান পাৰে কেতিয়াও ইলিগেল নোহোৱাকৈ বা এনক্ৰোচমেণ্ট নোহোৱাকৈ ৰাখিবলৈ অহৰহ প্ৰচেষ্টা চলাই থাকে। হয় হয় কৰিছোঁ আমি। হয়, কেইগৰাকীমান মহিলাও আছে, 11জন আছে।